আসলতে ইউসিসি যিখিনি টার্মস এণ্ড কণ্ডিশ্যন অলৰেডি এইটো আগৰ চৰকাৰৰ সময়তেই এছেম্বলিত বিল উত্থাপন কৰি পাছ কৰি থৈ দিছে। যি কণ্ডিশ্যনবিলাক আছে পলিগেমিৰ পৰা আৰম্ভ কৰি সম্পত্তিৰ ভাগ ইত্যাদি ইত্যাদি এইবিলাক আগৰ পৰাইতো কৰা আছে। গতিকে ইউচিচি আনি পেলাই বিশেষ কিবা এটা পৰিৱৰ্তন হ'ব বুলি মই ভবা নাই। কিয় আনি আছে সেইটো আমি ধৰিব পৰা নাই, কাৰণ ইউচিচিৰ যিখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপতে প্ৰকাশ কৰিছে সেইখিনিতো ইয়াৰ আগতেই কৰি থৈ দিছে। দ্বিতীয় বিবাহ কৰিব নোৱাৰিব, একাধিক বিবাহ কৰিব নোৱাৰিব ইত্যাদি কথাবিলাকতো আগতেই আলোচনা কৰিছে। তথাপিও আনিব বিচাৰিছে, চাওঁ কি আনে। এইটো আমাৰ মুছলিম সমাজত আগৰ পৰাই পায়, কিন্তু কম অলপ। ল'ৰাই পাব যিখিনি তাৰ আধা পাব ছোৱালীয়ে। এইটো আমাৰ পৰম্পৰা আছেই, আমাৰ শৰীয়তত তেনেকুৱা বিধান আছেই। ইউচিচিত দিছে সমান, গতিকে সেইটো আমি ব্যক্তিগতভাৱে বেয়া নাপাওঁ, সমান পালেও বেয়া নাপাওঁ, যিহেতু আমাৰ শৰীয়তত আছে আধা পাৱা। ল'ৰাই যিখিনি পাব তাৰ আধা পাব ছোৱালীয়ে, সেইটোৱে আমাৰ নিয়ম। হিন্দু সমাজত হয়তো এইটো নাছিলে, ছোৱালীৰ এইটো নাছিলেই, গতিকে পাব, আমি ভাল পাই আছোঁ। ইউচিচিক ছাপোৰ্ট কৰাৰ আমাৰ একো নাই, অপ'জ কৰাৰো একো নাই, কাৰণ ইউচিচিৰ আমি শৰীয়ত যিটো আছে এইটো শৰীয়তৰ বিৰুদ্ধে আমি ছাপোৰ্ট কৰা ঠিক নহ'ব, কিন্তু ইউচিচিৰ দ্বাৰা কিবা ক্ষতি হ'ব বুলিও মই নাভাবোঁ। এইটো আমি আদৰণিও নজনাওঁ, বিৰোধো নকৰোঁ।